নমস্কাৰ আজি আমি 90 সেকেন্ডত ৰিভিজন এই সিৰিজটো শেষ কৰিব ওলাইছো আৰু আজি অন্তিমটো ক্লাছ হ'ব যিমানখিনি পাৰো মোৰ ফালৰ পৰা মই আপোনালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিলো গতিকে আজিও শেষৰ ক্লাছটোত আৰু এনেকুৱা কিছুমান ইম্পৰ্টেন্ট বস্তু দিবলৈ ট্ৰাই কৰিম য'ৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে এতিয়া এটা কথা মন কৰিব যোৱাবাৰ প্ৰিলিমছৰ যদি কুৱেশ্যন পেপাৰখন চাই তেনেহলে আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে সেই সময়ত নিউজত আছিলে ঠিক আছে আৰু এইবাৰ মই আশা কৰিছো ইডি বা চিপিআইৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে কিন্তু মই ইডিকে সিলেক্ট কৰি লৈ আহিছো ঠিক আছে তো অলপমান চাই থৈ দিব আৰু আপোনালোকে জানে যে ডাইৰেক্টৰেট অফ এনফৰ্চমেণ্ট ইজ স্পেচিয়েলাইজ ফাইনেন্সিয়েল ইনভেষ্টিগেশ্যন এজেঞ্চি আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ মিনিষ্ট্ৰী অফ ফাইনেন্স মনত ৰাখিব ঠিক আছে আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হুইচ এনফৰ্চেছ দ্য ফলোয়িং লজ FAMA ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট 1999 ইট ইজ এ চিভিল ল আৰু প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট 2002 PMLA হ'ব আৰু এডিশ্যনেলি ইট ইজ টাস্ক উইথ ইমপ্লিমেণ্টিং দ্য ফিউগেটিভ ইকনমিক অফেণ্ডাৰ্ছ এক্ট 2018 এইটো মনত ৰাখিব আৰু ইয়াৰ যদি অৰিজিন চাই 1 মে 1956ত এনফৰ্চমেণ্ট ইউনিট হিচাপে ফৰ্ম হৈছিলে আৰু প্ৰথমে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ আণ্ডাৰত আছিলে ঠিক আছে মনত ৰাখিব আৰু 1957ত ইয়াক এনফৰ্চমেণ্ট ডাইৰেক্টৰেট হিচাপে ৰিনেম কৰা হয় আৰু 1960ত ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছৰ পৰা ডিপাৰ্টমেণ্ট অফ ৰেভিনিউৰ আণ্ডাৰত আহে গতিকে এই পইণ্টছ কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আৰু লগতে আপোনালোকে যদি অলপমান বৰ্ডলি চাব বিচাৰে আৰু অলপমান বেছিকৈ চাব বিচাৰে তেনেহ'লে এই শ্লাইডটোতে পাই যাব ইনফৰ্মেশ্যন ৰাখি থৈ দিব হেডকোৱাৰ্টাৰ দিল্লীত আছে লগতে 5টা ৰিজনেল অফিচ আছে মুম্বাই চেন্নাই চণ্ডীগড় কলকাতা আৰু দিল্লী এইটো মন কৰিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যে ই FEMA and PMLA apply to all of India allowing ED to take action against any person এইটো মনত ৰাখিব আৰু FEMA cases are in civil courts আৰু while PMLA cases are in criminal courts এইটো মনত ৰাখে আৰু ইডিয়ে নিজে কেতিয়াও চৌমটো কেছ দিব নোৱাৰে আৰু কোনোবা এজেঞ্চিয়ে যদি ইডিক কেছ ট্ৰান্সফাৰ কৰে তেতিয়াহে কেছ ইডিয়ে ল'ব পাৰে সেই বস্তুটো মনত ৰাখিব ঠিক আছে ইডি কেনট এক্ট on its own and a complaint to another agency or the police is required for investigation ঠিক আছে পঢ়ি চাব এইখিনি যদি সময় হয় পঢ়ি চাব আৰু ইম্পৰ্টেণ্ট হয় লগতে আপোনালোকে ইয়াৰ বিষয়ে ভালদৰে পঢ়িছে আই থিংক প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট গতিকে মই ইয়াত সময় ৱেষ্ট নকৰোঁ আৰু এটা প্ৰেক্টিছ কুৱেশ্যন দিছোঁ ইডিৰ ওপৰত এই টপিকটো শেষ হ'ল এই কুৱেশ্যনটো কৰক আৰামছে পাৰিব যিসকলে মোক কৈ আছে ছাৰ আপুনি কিয় এনচাৰ কৈ নিদিয়ে এতিয়া এই টপিকটো ভালদৰে পঢ়াৰ পাছত এইটো যদি মই এনচাৰ কৈ দিব লাগে তেনেহ'লে কি লাভ হ'ব নিজে কৰিব পাৰিব ক'ৰবাত যদি এটা দুটা বস্তু নাজানে তেনেহ'লে এলিমিনেট কৰি উলিয়াব পাৰিব এনচাৰটো ঠিক আছে এতিয়াই কৰক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক অ'কে তাৰপিছত নেশ্যনেল হেৰাল্ড এই নিউজ পেপাৰখন নিউজত আছিলে ঠিক আছে গতিকে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে ফাউণ্ডেড বাই India's first Prime Minister Jawaharlal Nehru in 1938 আৰু it was banned by British government in 1942 during the Quit India movement বাছ চনটো আৰু কোনে এখন প্ৰতিষ্ঠা কৰিছিলে সেইটো মনত ৰাখিলে হৈ যাব ইয়াৰ লগতে আপোনালোকৰ কাম হ'ব যিবোৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ সময়ত ইম্পৰ্টেণ্ট যিবোৰ নিউজ পেপাৰ আছিলে তাৰ ফাউণ্ডাৰ কোন আছিলে সেইখিনি চাবলৈ ট্ৰাই কৰিব কিন্তু তথাপিও মই কিছুমান ইম্পৰ্টেণ্ট বাছি দিছোঁ ধৰক বেংগল গেজেট আকৌ আপোনাৰ সংবাদ কৌমুদী ৰাজা ৰামমোহন ৰয় তেনেকৈ আপোনাৰ হিন্দু পেট্ৰইট মধুসূদন ৰয় আপোনাৰ ইয়াত যদি চাই ইণ্ডিয়ান মিৰৰ দেৱেন্দ্ৰনাথ টেগোৰ হয়নে দেন আপোনাৰ অমৃত বাজাৰ পত্ৰিকা শিশিৰ কুমাৰ ঘোষ এণ্ড মতিলাল ঘোষ তেনেকৈ আপোনাৰ যদি চাই কেশৰী বাল গংগাধৰ তিলক কুৱেশ্যন চাওক হিষ্ট্ৰী আপোনালোকে বহুত পঢ়ি থৈছে কিন্তু কুৱেশ্যন এনেকুৱা কুৱেশ্যনে দি দিব মিলাব দিব কোনে কোনখন বনাইছিলে বা কিবা কিবি স্কিম দি দিব ঠিক আছে সৰু সুৰা আগৰ তাৰপাছত যদি চাই ইণ্ডিয়ান অপিনিয়ন MK গান্ধী মহাত্মা গান্ধী তাৰপাছত আৰু কিছুমান ইম্পৰ্টেণ্ট নিউ ইণ্ডিয়া এনি বেচেণ্ট ঠিক আছে ইণ্ডিপেণ্ডেণ্ট মতিলাল নেহেৰু তাৰপাছত আৰু যদি চাব বিচাৰে বম্বে ক্ৰনিকেলছ ফিৰোজ শ্বাহ মেহতা সেইকেইটা ইম্পৰ্টেণ্ট হয় বন্দে মাতৰম অৰবিন্দ ঘোষ হ'ব দেন আপোনাৰ ইয়াত যদি চাই হৰিজন MK গান্ধী নৱজীৱন MK গান্ধী ইণ্ডিপেণ্ডেণ্ট মতিলাল নেহেৰু য়ং ইণ্ডিয়া MK গান্ধী হয় ঠিক আছে মুক নায়ক BR আম্বেদকাৰ হিন্দুস্তান টাইমছ চাই থৈ দিব যদি পাৰে এবাৰ চাওক মনত পৰি যাব পৰীক্ষাত আৰু আপোনালোকে কিছুমান ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টৰ যিবোৰ ধৰক অৰ্গেনাইজেশ্যন আছিলে তাৰ ফাউণ্ডাৰ কোন আছিলে কিমান চনত হৈছিলে এইখিনিও ইম্পৰ্টেণ্ট হয় মই জাষ্ট হিণ্টছ দিছোঁ দুদিন সময় আছে যদি পাহৰিছে এই বস্তুখিনি আপোনালোকে ৰিভাইজ কৰক কুৱেশ্যন গোটেই হিষ্ট্ৰী পঢ়ি শেষ কৰিছে কিন্তু কুৱেশ্যন এইবোৰৰ পৰাই আহিব অৰ্গেনাইজেশ্যন দিব ফাউণ্ডাৰ দিব বা ইয়াৰ দিব কোনে কিমান চনত ঠিক আছে ধৰক ইম্পৰ্টেণ্ট যিবোৰ আছে ব্ৰাহ্ম সমাজ আত্মীয় সমাজ হয়নে ৰাজা ৰামমোহন ৰয় তেনেকৈ আপোনাৰ তত্ত্বাৱধানী সভা দেৱেন্দ্ৰনাথ টেগোৰ 1834 কেলকাতাত
ধৰক আৰু ইম্পৰ্টেণ্ট ধৰক এইবোৰ ক'ত গ'ল সকলোবোৰে ইম্পৰ্টেণ্ট বাচিব নোৱাৰি তথাপিও মই কৈ আছোঁ থিঅ'চফিকেল ছ'চাইটি নিউয়ৰ্কত 1875 আৰ্য সমাজ 1875 স্বামী দয়ানন্দ প্ৰাৰ্থনা সমাজ হয়নে বম্বেত 1867 গতিকে মই জাষ্ট হিণ্টছ দিছোঁ আপোনালোকে সময় আছে আধা ঘণ্টা সময় লৈও এই বস্তুখিনি যদি পাৰে এবাৰ ৰিভাইজ কৰিব ট্ৰাই কৰিব তাৰ পাছত কেবিনেট কমিটি অন ছিকিউৰিটি নিউজত আছিলে ঠিক আছে এই কুৱেশ্যনটো মই বনাই দিছোঁ এতিয়া টপিক পঢ়াবৰ সময় নাই সেইকাৰণে যিবোৰ টপিক মই কভাৰ কৰা নাই থ্ৰু MCQ আনি আছোঁ হুইচ অফ দ্য ফলোয়িং portfolios are part of the cabinet committee on security মনত ৰাখিব যে cabinet committee on security PM চেয়াৰপাৰসন হয় তাৰপিছত যদি চাই আপোনাৰ ডিফেন্স মিনিষ্টাৰ থাকিব তাৰপিছত আপোনাৰ হোম মিনিষ্টাৰ আৰু ফাইনেন্স মিনিষ্টাৰ আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ চ' ইয়াত যদি চাই ডিফেন্স ফাইনেন্স এক্সটাৰ্নেল এফেয়াৰ্ছ এই গোটেইকেইটা পৰ্টফলিঅ' থাকিব 1 2 and 3 এগ্ৰিকালচাৰ নাই হ'ব তাৰ পাছত আপোনালোকে কিছুমান বস্তু চাই থ'ব যে ইম্পৰ্টেণ্ট মেজৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টছ যিটো 1951ত ফাৰ্ষ্ট এমেণ্ডমেণ্ট হৈছিলে কুৱেশ্যন অহাৰ চান্সেছ আছে ইয়াৰ পৰা ঠিক আছে য'ত আপোনাৰ 9th schedule ইন্ট্ৰডিউচ কৰা হৈছিলে তেনেকৈ 1978 44 এমেণ্ডমেণ্ট ৰাইট টু প্ৰপাৰ্টি নকড আউট ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ এইটো জানে আপোনালোকে 1989ত 61st এমেণ্ডমেণ্ট য'ত ভোটিং এজ 21ৰ পৰা 18লৈ ৰিডিউচ কৰা হৈছিলে আৰু 2002ত 86 এমেণ্ডমেণ্ট আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছত কি এডুকেশ্যন compulsory education 6 to 14 হয় নে free and compulsory education for children between 6 to 14 এটো আপোনালোকে জানে আপোনাৰ তাতে আৰ্টিকেল 21 এ ইনসাৰ্ট কৰা হৈছিল তেনেকৈ আপোনাৰ ইম্পৰ্টেন্ট যদি চাই 2016ত 101 amendment introduction of goods and service tax এটো আপোনালোকে জানে আৰু 1992ত 73rd amendment আৰু 74th amendmentত 73rd আছিল আপোনাৰ পঞ্চায়ত আৰু 74ত কি আহিছিলে মিউনিচিপালিটিজ ঠিক আছে তো এইখিনি আপোনালোকে মনত ৰাখিব আৰু এইকেইটা চাব পাৰে আৰু বহুতো আছে এমেণ্ডমেণ্ট এইখিনি ইম্পৰ্টেণ্ট হয় লগতে মই হিণ্টছ দিছোঁ দুই এটা আৰু চাই থ'ব এবাৰ কুৱেশ্যন অহাৰ চান্সেছ আছে এইটো হট টপিক হয় অ'কে মিলাব দিব তাৰ পাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্ৰভিজনছ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেন বি এমেণ্ডেড বাই চিম্পল মেজৰিটি অফ পাৰ্লিয়ামেণ্ট জানে বহুকেইটা ছাবজেক্ট আছে কিছুমান চিম্পল মেজৰিটি পাৰে কিছুমান স্পেচিয়েল মেজৰিটি লাগে কিছুমানত কি হয় স্পেচিয়েল মেজৰিটি প্লাছ 50% মানে ৰেটিফিকেশ্যন অফ দ্য ষ্টেটছ হয়নে নহয় তো ইয়াত যদি আপোনালোকে চাই ক্ৰিয়েশ্যন অফ নিউ ষ্টেটছ ফাণ্ডামেণ্টেল ৰাইটছটো নোৱাৰে চিম্পল মেজৰিটি এইটো ভুল হৈ আছে গতিকে য'ত য'ত টু আছে কাটি দিয়ক হয়নে নাই বাকী যদি চাই ডিলিমিটেশ্যন অফ দ্য কনষ্টিটুৱেঞ্চি পাৰে চিম্পল মেজৰিটি এবলিশ্যন অৰ ক্ৰিয়েশ্যন অফ লেজিছলেটিভ কাউন্সিল ইন ষ্টেটছ য়েছ পাৰে তো 1 3 and 4 এইকেইটা চিম্পল মেজৰিটিৰে এমেণ্ড কৰিব পাৰে এই বস্তুটো মনত ৰাখিব তাৰ পাছত হুইচ অফ দ্য ফলোয়িং বডিজ আৰ কনষ্টিটিউশ্যনেল বডিজ ইয়াৰ পৰা আহিব ঠিক আছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন য়েছ হয় তাৰপিছত ষ্টেট ফাইনেন্স কমিশ্যন এইটো হয় ষ্টেটো হয় ঠিক আছে ইউনিয়নো হয় তাৰপিছত যদি চাই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন য়েছ এইটো হয়নে নহয় হা এইটো নহয় আৰু নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এইটো নহয় ঠিক আছে তো 1 and 3 কি হ'ব কনষ্টিটিউশ্যনেল বডিজ হ'ব ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো মন কৰিব ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং প্ৰভিজনছ আৰ বৰোড ফ্ৰম দ্য ব্ৰিটিছ কনষ্টিটিউশ্যন এইটো ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে সেইকাৰণে মই এটা কুৱেশ্যন বনাই দিছোঁ চাওক প্ৰচিডিঅ'ৰ এষ্টাব্লিছ বাই ল' এইটো ক'ৰ পৰা লৈছিলে জাপানীজ ইলেকশ্যন অফ প্ৰেচিডেণ্ট ক'ৰ পৰা লৈছিলে আইৰিছ হয়নে এইটো যাতে নহয় 3 4 য'ত আছে কাটি দিয়ক থাকিল কি পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট আৰু ৰুল অফ ল' ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে গতিকে 1 and 2 অনলি বাকী লিষ্টখন আপোনালোকৰ সন্মুখত আছে আপোনালোকে লক্ষ্মীকান্ততো পাব বা ইণ্টাৰনেটত বিচাৰিলেও পাব এবাৰ চকু ফুৰাই থৈ দিব ঠিক আছে তাৰ পাছততো আমি ষ্টেটিক পৰ্চনখিনি আগতেই ভালদৰে ডিছকাছ কৰাই থৈছোঁ আৰু আপোনালোকে প্লে লিষ্টতো পাব যিসকলে PDF লৈছে তাতেও আপোনালোকে এই বস্তুখিনি পাইছে তথাপিও 90 ছেকেণ্ডত যিখিনি ইম্পৰ্টেণ্ট এইবাৰ কুৱেশ্যন অহাৰ চান্সেছ আছে সেইখিনি আমি ৰিভাইজ কৰোঁ সদায় সেইকাৰণে চাই লওক দেউৰীসকলৰ বিষয়ে কুৱেশ্যন আহিব পাৰে মেইনলি যদি চাই তেওঁলোকৰ ফেষ্টিভেল বহাগীয় বিচু মাঘীয় বিচু হয়নে যিটো বহাগ বিহুৰ মাঘ বিহু বুলি কোৱা হয় তেনেকৈ মেইনলি ড্ৰেছৰ ওপৰত আহিব পাৰে যে এযোৰ ড্ৰেছ কোনটো ট্ৰাইবছৰ হয় ঠিক আছে ইকু ধুতি ইউজ বাই মেন অনলি তেনেকৈ ইগু মেখেলা ইউজ বাই ফিমেল অনলি বাকী নামবোৰ আপোনালোকে চাই থৈ দিব ঠিক আছে জাকা চিবা গাটিকি বাইগা লগুৰু ইছা বৰকাকু জিমো ইং ঠিক আছে আৰিয়া ইছা যিকোনো দি দিব পাৰে সেইকাৰণে ইয়াতে কালাৰ কৰা হৈ আছে এবাৰ চাই থৈ দিয়ক মনত পৰি যাব তেনেকৈ আপোনাৰ মিচিংসকলৰ যদি চাই মেইন যিটো তেওঁলোকৰ ড্ৰিংকছটো আপং বুলি কোৱা হয় হয়নে আটাইতকৈ ইম্পৰ্টেণ্ট পানীয় বিখ্যাত পানীয় হয়নে তাৰপিছত যদি চাই তেওঁলোকৰ ড্ৰেছেছ ৰিবি গাছেং মিবু গুলাক লেকে ইগি এণ্ড গনৰো উগং বাকী গাছেংটো আপোনালোকে গানত শুনিয়ে থাকে
আহিয়ে থাকে ঠিক আছে তাৰ পাছত ফেষ্টিভেল যদি চাই ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়তো নহয় দেই এইটো নহয় মিচিংসকলৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল এইটো আপোনাৰ আলি আই লৃগাং পৰাগ হ'ব আৰু মেইনলি কিহৰ লগত জড়িত এগ্ৰিকালচাৰৰ লগতে জড়িত আৰু ফাগুন মাহৰ প্ৰথমতেই আলি আই লৃগাং পতা হয় সেইটো আপোনালোকে নিশ্চয় জানে আৰু ছান মুন তেওঁলোকক পূজা কৰে সেইটো আপোনালোকে চাই থৈ দিব আৰু কিছুমান ধৰক মিচিং ইম্পৰ্টেণ্ট ডান্স কিছুমান এটা লিখা হৈ আছে ধৰক এই ডান্সৰ নামো চাই থ'ব কুৱেশ্যনত সুধিব পাৰে দেন আৰু আমি কি চাইছিলোঁ ৰাভাসকলৰ বিষয়ে তেওঁলোকৰ মেইন ফেষ্টিভেল যদি চাই বাইখো হক্সি পূজা হয়নে মনত পৰিছেনে দোদান মহাৰাজৰ বিষয়ে আমি চাইছিলোঁ খেল মহাৰণত হয়নে মাস্কট যি আছিলে লাংগা পূজা এইবোৰ ইম্পৰ্টেণ্ট হয় বাকী ড্ৰেছৰ ওপৰত যদি কুৱেশ্যন যদি আহে চাই থ'ব ৰিফান কামবুং সদাংবাং ঠিক আছে আৰু লগতে দুটা আমি গীত পাইছিলোঁ চাথাৰ গীত আৰু হক্সি গীত তেওঁলোকৰ লাভ যি ভালপোৱাজনৰ প্ৰতি লাভ এক্সপ্ৰেছ কৰিবৰ কাৰণে এই গীতকেইটা গোৱা হয় মনত পৰিছেনে চাথাৰ গীত আৰু হক্সি গীত আৰু হাচাং পূজা এইখিনিও আপোনালোকে মনত ৰাখিব আৰু আনাডাৰ ফক ফেষ্টিভেল অফ ৰাভাছ ইজ লাংগা পূজা ঠিক আছে লাংগা মিনছ মহাদেৱ সেইটো বস্তু মনত ৰাখিব ঠিক আছে তাৰ পাছত আমি আৰু তিৱাসকলৰ বিষয়ে চাইছিলোঁ তেওঁলোকৰ ইম্পৰ্টেণ্ট যদি ফেষ্টিভেল আপোনালোকে চাই তেনেহ'লে জংখং চংখং পূজা ঠিক আছে লাখুন পূজা যিটো লক্ষ্মী পূজা বুলি কোৱা হয় তেনেকৈ জোনবিল মেলা ওৱানচোৱা এইখিনি ইম্পৰ্টেণ্ট আছিলে আৰু চং লৌহো লাহাই আৰু লালি হিলাই লাই হয়নে নহয় এই গানবোৰ আপোনালোকে চাব যে সুধিব পাৰে চংবোৰ কোনটো ট্ৰাইবছৰ হয় গতিকে এই টপিকবোৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা প্ৰত্যেক বছৰে কুৱেশ্যন আহিয়ে আছে ঠিক আছে আৰু এইটো জানেই যে সংছ অফ দ্য নেম গিভিং চেৰিমনি বা ৱেডিং চেৰিমনি হাৰ্ভেষ্টিং ইয়াত গোৱা হয় তেনেকৈ এই চংটো মেইনলি মেৰেজ চেৰিমনি কৰম আদাৰ ফেষ্টিভেলত গোৱা হয় ঠিক আছে আৰু তিৱাসকল হিলছ আৰু প্লেইনছ দুইটা হেৰিতে থাকে ঠিক আছে এণ্ড মই আকৌ কওঁ যে ছিৰিজটো আমি 21টা ছেশ্যন কৰিছোঁ তথাপিও বহুত বস্তু ৰৈ গ'ল কিন্তু ইম্পৰ্টেণ্ট যিমানবোৰ আছে সকলোবোৰ দিবলৈ ট্ৰাই কৰিছোঁ ন' ডাউট এইবাৰ অলপমান আমি লেট হ'ল কিন্তু আগন্তুক যিবোৰ এক্সাম আহিব তাত আমি একেলগে থাকিম আপোনালোকে আমাৰ লগত জইন হৈ থাকিব প্ৰত্যেকটো এক্সামতে হেল্প হ'ব গতিকে আৰম্ভণি KSGS আছামে আপোনালোকক যিমান পাৰে হেল্প কৰিবলৈ ট্ৰাই কৰিব কিন্তু তাৰ আগতে এই কুৱেশ্যনটো আপোনালোকে কৰিবলৈ ট্ৰাই কৰক পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন আৰু ছাবজেক্ট ঠিক আছে এইটো আপোনালোকে মিলাই মোক কমেণ্ট ছেকশ্যনত দুটা হোমৱৰ্ক দিছোঁ আৰু শেষৰ ক্লাছ হিচাপে আপোনালোকে মোক কি গিফ্ট দিব এইটোকে দিয়ক দুইটা আপোনালোকে হোমৱৰ্কটো কৰক আৰু ভাল লাগিব অল দ্য বেষ্ট সকলোৱে ভালদৰে পৰীক্ষা দিব ঠিক আছে থেংক ইউ